Hello guys, welcome back to my YouTube channel Jonda Burman Vlog. আজি আমাৰ 5 নম্বৰ দিন আহি আমি জুনাই পালোহি জুনাইত আছো এতিয়া জুনাইৰ পৰা এতিয়া আমি হেৰিলৈকে যাম তেজপুৰলৈকে যাব চেষ্টা কৰিম চাও কিমান দূৰ কভাৰ কৰিব পাৰো যদি আজি আমি গুৱাহাটী যাবতো পাৰো নে নোৱাৰো নাজানো কিন্তু চেষ্টা চলাই আছো কিমান দূৰ যাব আৰু চাও এতিয়া মৰ্নিং আজি অলপ সোনকাল হ'ল এনে নহ'লে আমাৰ বহুত দেৰি হৈ যায় ৰাতি উঠে আৰু এটা পাগলা উঠিছে গতিকে মাথা কাম কৰা নাই গতিকে জাৰ্ণিটো আজি ষ্টাৰ্ট কৰোঁ আমি আজি যাম কেনেকৈ যাম কৌশিক আমি প্ৰথম কি ওলাম ধেমাজি পাম তাৰপিছত নৰ্থ লখিমপুৰ তাৰপিছত বিশ্বনাথ তাৰপিছত তেজপুৰ তেনেকৈ আমি কভাৰ কৰিম বুলি ভাবিছোঁ আজি প্লেনিংটো তেনেকুৱা গতিকে আজি যি ঠাই পাওঁ প্ৰত্যেকৰে অলপ দেখাব চেষ্টা কৰিম আৰু মই ভিডিঅ'টোৰ শেষত আপোনালোকক এই গোটেই মানে গুৱাহাটীটো অৰুণাচলটো মানে গোটেই আপাৰ আৰু অৰুণাচলৰ গোটেই পাৰ্ট নহয় অলপ আমি ঘূৰিছোঁ বাৰু গতিকে এইখিনিত কিমান খৰচা হ'ল কিমান টকা যায় এইখিনি সম্পূৰ্ণ মই ভিডিঅ'টোৰ মানে আমাৰ দিনটোৰ শেষত ঘৰ যাই পোৱাৰ পিছত মানে আপোনালোকক মই কথাটো জনাম বাৰু গতিকে আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব যদি ভাল লাগে আপোনালোকে গতিকে বলক যাওঁ এতিয়া আমি আৰম্ভ কৰোঁ যাত্ৰা এতিয়া তাত হোটেলত কিবা খাই ল'লোঁ ভাত খাই ল'লোঁ মানে ভাত খাই এতিয়া চিধা গৈ আছোঁ লখিমপুৰ অলপ ধেমাজি টাউনখন দেখাই দিছোঁ ধেমাজি টাউন আমি এনেদৰে ধেমাজি পাৰ হয় এতিয়া লখিমপুৰ পালোহি আৰু অলপ লখিমপুৰৰ খেতি পথাৰবোৰ আপোনালোকক দেখাই দিওঁ বোলো চাৰিওফালে সেউজীয়া হৈ আছে কিন্তু পথাৰ দেখা পাইছোঁ আৰু ইয়াতে ধুনীয়া একেবাৰে ধুনীয়া পৰিৱেশ ধেমাজি লখিমপুৰ ধুনীয়া লাগিছে গৈ এতিয়া আমি বেছি টাইম নাই বাৰু লখিমপুৰ পাম লখিমপুৰত আমি বেছি টাইম নাথাকোঁ জাষ্ট টাউনখনত এনে এবাৰ যাম গৈ কিনে আমি ডাইৰেক্ট তেজপুৰ অভিমুখে যাম আৰু এতিয়া বগী নদী পালোঁ আহি এতিয়া বগী নদী কিন্তু বগা নহয় বগী নদী পাৰ কৰিলোঁ আহি আমি পালোঁ লখিমপুৰৰ লগৰ এজন আছিলে লগ কৰি অলপ জুচ খাই এতিয়া যাওঁ এইফালে যাওঁ আমি এতিয়া তেজপুৰ ডাইৰেক্ট তেজপুৰ ওলাম এইফালৰ পৰা এনেকৈ এইটো হৈছে লখিমপুৰ টাউন নৰ্থ লখিমপুৰ টাউন এনেদৰে আহি কি ধুনীয়া এটা পৰিৱেশ পালোঁ চাওকচোন আকাশখন কি নীলা হৈ আছে আৰু নদীখন কিমান ধুনীয়া একেবাৰে পৰিষ্কাৰ কি ধুনীয়া এটা পৰিৱেশ মজা লাগি গৈছে মানে কি বুলি ক'ম আৰু আহি পালোঁ তেজপুৰ ইউনিভাৰ্চিটি জাষ্ট ভাগৰে যুগৰে আহি এতিয়া সোমালোঁ কিন্তু ইয়াত আমি বেছি টাইম ৰখিব নোৱাৰোঁ 15 মিনিট সময় দিছে গতিকে আপোনালোকক চেষ্টা কৰিম তেজপুৰ ইউনিভাৰ্চিটি দেখাব বলক আৰম্ভ কৰিম
আজি লাষ্ট ডে আমাৰ জাৰ্ণিৰ আজি লাষ্ট ডে। লুডু খেলিলোঁ, ৰাতিপুৱাই খেলিলোঁ। মই হাৰিলোঁ, ভালয় ফাৰ্ষ্ট, ৰাজীৱুল ছেকেণ্ড, দিব নালাগে। এই 50 টকাকৈ 100 টকা জিকিল। আৰু আজি আমাৰ লাষ্ট দিন। তেজপুৰত আছোঁ, এইটো হৈছে আমাৰ ৰুম। গতিকে ইয়াৰ পৰা আমি যাওঁ, নগাঁও যাওঁ। জাৰ্ণিটো খুব আনন্দদায়ক আছিল। আমাৰ জীৱনৰ মানে কি বুলি ক'ম, 28 বছৰ, মানে 27 বছৰ বুলি ক'বলৈ, 27 বছৰৰ যিখিনি ষ্ট্ৰেছ আছিল, এতিয়া 28 বছৰত ভৰি দিলোঁ ন, 27 বছৰৰ যিখিনি ষ্ট্ৰেছ আছিল, এই জাৰ্ণিটোৱে আমাক পূৰা বিষাদ, মানে কি যিমান বিষাদ দূৰ কৰি দিলে। সঁচাই ভাল লাগিল, বহুত ভাল লাগিল। এনেকুৱা জাৰ্ণি আৰু মাজে সময়ে হৈ থাকিছোঁ, হৈ থাকিব, তাকে আশা কৰিলোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, এনেকুৱা জাৰ্ণি যেন আমি কৰিব পাৰোঁ। অলপ টকাৰ খৰচা হয় বাৰু, উপায়টো নাই, টকা খৰচা হ'বই জাৰ্ণি কৰিলে। গতিকে আৰু ভৱিষ্যতে যাম বুলি আশা কৰিছোঁ। গতিকে আজি ইয়াৰ পৰা আমি ওলাই দি আমি ক'ত যাওঁ আপোনালোকে চাই থাকক।